Good morning friends. আজি মই পাস্তা বনাইছিলোঁ. পাস্তা বনোৱাৰ ৰেচিপিটো মই এবাৰ শ্বেয়াৰ কৰি দিছোঁ. মই প্ৰথম পাস্তাখিনি বইল কৰি লৈছিলোঁ. পাস্তাখিনি বইল কৰি লৈ পেলাই বইল কৰোঁতে তাতে মই ৰিফাইন আৰু অকণমান নিমখ দিছিলোঁ. দি পেলাই এইখিনি পাস্তাখিনি মই বইল কৰি লৈছোঁ. এনেকৈ বইল হোৱাৰ পিছত কিছু সময় বইল হোৱাৰ পিছত মই এনেকৈ ড্ৰেইন হ'বৰ কাৰণে পানীটো নিগৰিবৰ কাৰণে এনেকৈ থৈ দিছিলোঁ. থৈ দি এইখিনি এইবাৰ মই ডাঙৰকৈ অকণমান পিঁয়াজ কাটি লৈছিলোঁ, গাজৰ কাটি লৈছিলোঁ আৰু বিলাহী কাটি লৈছিলোঁ. আপোনালোকৰ ওচৰত কেপচিকাম আছে যদি দিব পাৰে. গোটেইখিনি মই অকণমান বাটাৰ দি পেলাই 1 চামুচ বাটাৰ দি পেলাই ভাজি লৈছিলোঁ. এনেকৈ গোটেইখিনি ভাজি লৈ পেলাই অকণমান বইল হোৱাৰ পিছত মানে বহুত বেছি বইল হ'ব নালাগে, কাৰণ পাস্তাত মানে অকণমান বইল নোহোৱাকৈ থাকিলেই ভাল লাগে। মানে এনেকৈ গোটেইখিনি বইল মানে অকণমান ফ্ৰাই কৰি লৈ তাতে অকণমান নিমখ দিছিলোঁ, দি পেলাই এইখিনি অকণমান ভাজি লৈছোঁ, ফ্ৰাই কৰি লৈ পেলাই এইখিনি মানে নমাই থৈছোঁ আৰু এনেকৈ ৰেডি কৰিছিলোঁ. অকণমান সময় ভাজিব, মানে গাজৰ দিয়াৰ কাৰণে অকণমান ভাজিব লগা হৈছে. পিঁয়াজখিনি অকল যদি পিঁয়াজ দিয়াকৈ ইয়াতে ইমান নালাগিলেহেঁতেন. তাৰপিছত নেক্সট সেইখিনি থৈ মই এবাৰ তাতে 2 চামুচ বাটাৰ দিছোঁ. বাটাৰ দি পেলাই মই এবাৰ হোৱাইট চচটো ৰেডি কৰিম. হোৱাইট চচটো কেনেকৈ ৰেডি কৰিম চাওক. প্ৰথমতে কেৰাহীটো অকণমান গৰম কৰি 2 চামুচ বাটাৰ দি লৈছোঁ. এনেকৈ বাটাৰখিনি মেল্ট হৈ যোৱাৰ পিছত তাতে মই মোটামুটি 4 চামুচমান ময়দা দিছিলোঁ. মই অকণ বেছিকৈ বনাইছিলোঁ ঘৰৰ গোটেইখিনিৰ কাৰণে, সেইকাৰণে অকণ পাস্তা বেছিকৈ লৈছোঁ. আপোনালোকে সেইমতে দিব আৰু. তাৰপিছত মই এইখিনি বাটাৰখিনি যেতিয়া অকণমান গৰম হৈছে, মেল্ট হৈ গৈছে, মই ইয়াতে ময়দা দি দিছোঁ. ময়দাখিনি অকণমান লাৰি চাৰি পেলাই গোটেইখিনি মিক্স হোৱাৰ পিছত তাতে মই গাখীৰ দি দিম এতিয়া. সেইটো হোৱাইট চচটো মই ৰেডি কৰি আছোঁ পাস্তাৰ কাৰণে. মই আচলতে হোৱাইট চচ পাস্তা বনাইছিলোঁ. তাৰপিছত মই ইয়াতে গাখীৰ দি দিছোঁ. ময়দাখিনিত গাখীৰ দি পেলাই গোটেইখিনি কিমানখিনি লাগে আপোনালোকে হিচাপ এটা কৰি চাব আৰু. মই কোনো হিচাপ কৰা নাই, মই অকণমান বেছিকৈ বনাইছিলোঁ আচলতে পাস্তা. তাৰপিছত গোটেইখিনি এনেকৈ গাখীৰ দি পেলাই লাৰি আছোঁ, যাতে লাম্পছ নাথাকে আৰু মানে গোটা চোটাখিনি লাৰি চাৰি পেলাই ভালকৈ গোটেইখিনি লৰাই দিব. এইখিনি অকণমান গোটা মানে অকণমান হেৰি হ'ব লাগিব আৰু অকণমান এনেকুৱা গোটা হোৱাৰ পিছত ইয়াতে মছলা এড কৰিছিলোঁ. চীজ দিছোঁ ফাৰ্ষ্ট, মই ইয়াতে চীজ দিছোঁ. এইখিনি চীজ কিউবো ইউজ কৰিছিলোঁ, স্লাইচ চীজো ইউজ কৰিছিলোঁ. ইয়াতে চীজ দি দিছোঁ. চীজখিনি দিলে মানে কি হয়, অকণমান গ্ৰেভিটো ভাল হয়, ঠিক হয় বস্তুখিনি. এতিয়া এইখিনি ইয়াতে মই চীজ দি দিছোঁ. চীজ দিয়াৰ পিছত এইখিনি অকণমান মেল্ট হৈ যোৱাৰ পিছত সেইটো মই চাট মছলা দিছোঁ. তাৰপিছতে চিলি ফ্লেক্সটো ইউজ কৰিব লাগে. মোৰ ওচৰত চিলি ফ্লেক্স নাই, সেইকাৰণে অৰেগানো দিছোঁ. এইখিনি অৰেগানো দিছোঁ আৰু ইয়াতে মই চাট মছলা দিলোঁ. দি পেলাই এইখিনি ভালকৈ লৰাই চৰাই গোটেইখিনি মিক্স কৰিছোঁ. নিমখো অকণমান দিছোঁ. আগতেতো নিমখ দিছোঁ, সেই পৰিমাণ অনুযায়ী নিমখটো দিব আগতে, কাৰণ পাস্তাখিনি বইল কৰোঁতে মই নিমখ আৰু ৰিফাইন অকণমান দিয়া বুলি কৈছোঁৱেই. আৰু ইয়াতে চেনি দি দিছোঁ মই কিছু, মানে 2 চামুচমান চেনি দিছোঁ. অকণমান মিঠাটো মিঠা দুয়োটাৰ টেষ্টটো মানে ভাল লাগে যে, সেইকাৰণে অকণমান নিমখো দিছোঁ, অকণমান চেনিও দিছোঁ. পৰিমাণটো আপোনালোকে নিজৰ মতে দিব, মই অকণমান নিজৰ মতে দিছোঁ. এনেই বনালে আইডিয়া হৈয়ে যাব কিখিনি দিব লাগে. গোটেইখিনি মিক্স কৰি লৈছোঁ. এতিয়া মিক্স কৰি লৈ সেই যে মই ভাজি থৈছিলোঁ গাজৰ, বিলাহী আৰু পিঁয়াজখিনি, সেইখিনি ইয়াতে দি দিছোঁ. দি পেলাই এইখিনি লৰাই চৰাই পেলাই অকণমান মিক্স কৰিছোঁ। গোটেইখিনি মিক্স কৰাৰ পিছত ইয়াতে মই যিখিনি বইল কৰি থৈছিলোঁ, মই নিমখ আৰু ৰিফাইন দি, সেইখিনি চাগে মোৰ ভিডিঅ'টো দেখুৱাই নহ'ল, ৰিফাইন আৰু নিমখ দি পেলাই মই এইখিনি বইল কৰিছিলোঁ 5-10 মিনিটমান. তাৰপিছত এই বইল কৰি থোৱা পাস্তাখিনি মই ইয়াতে এড কৰি দিছোঁ. দি পেলাই গোটেইখিনি লৰাইছোঁ. মই অকণমান বেছিকৈ বনাইছোঁ দেখিছেই, কমকৈ বনালে আপোনালোকে কমকৈ ইউজ কৰোঁ. মই মানে ঘৰৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো গোটেইখিনি মানে হোৱাকৈ বনাইছিলোঁ, অকণ বেছিকৈ বনাইছিলোঁ. কমকৈ বনালে পৰিমাণটো কমাই দিব. গোটেইখিনি এনেকৈ মিক্স কৰিছোঁ. আৰু আপোনালোকে ইয়াতে কেপচিকাম ইউজ কৰিব পাৰে, যিকোনো ভেজিটেবল ইউজ কৰিব, কৰ্ণ ইউজ কৰিবলৈ, চুইট কৰ্ণটো যে সেইটোও ভাল লাগে, কৰ্ণ ইউজ কৰিব পাৰে. মই ইয়াতে কিন্তু অকল গাজৰ, বিলাহী আৰু পিঁয়াজ দিলোঁ, কাৰণ মোৰ ওচৰত বাকী সেনেকুৱা দিব পৰা চব্জি নাছিলে। মানে কেপচিকামটো ইয়াতে মিলে, কৰ্ণটো ভাল লাগে দিলে, এনেকৈ আৰু গোটেইখিনি. আৰু চিলি ফ্লেক্সটো মোৰ ইয়াতে দিয়া হোৱা নাই, চিলি ফ্লেক্সটো দিব, ভাল লাগিব খালে, অকণমান জ্বলা ভাৱটোও আহে. তাৰপিছত এইখিনি গোটেই লৰাই চৰাই পেলাই এইখিনি হৈ গৈছে. এইখিনি ৰেডি হৈ গৈছে, বনাই চাবচোন, ভাল লাগে খাই পেলাই. লাষ্টত মই অকণমান অৰেগানো ওপৰত ছটিয়াই দিছিলোঁ, ছটিয়াই দি পেলাই গ্ৰেভিটো এনেকুৱা হৈছে. পিঁয়াজৰ পিচবিলাক অকণমান ডাঙৰকৈ কাটিব, ইমান বেছিকৈ মই